আমি এলপি পাৰ্টটো আলোচনা কৰিম পৰৱৰ্তী সময়ত আমি আপাৰ প্ৰাইমেৰী ক্ষেত্ৰটো দিবলৈ চেষ্টা কৰিম এলপিৰ ক্ষেত্ৰত বেংগলী মিডিয়ামত কাছাৰ জিলাত টোটেল 177 পোষ্ট আছে হাইলাকান্দিত 118 পোষ্ট আছে আৰু শ্ৰীভূমিত 180 পোষ্ট আছে টোটেল বৰাক ভেলীত 475 পোষ্ট আছে প্ৰথমে আমি কাছাৰ জিলাখনৰ কিছু কথা আমি আলোচনা কৰিম কাছাৰ ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভড 73 পোষ্ট আছে ওবিসি এমওবিসি 31 টি টাইপছৰ ক্ষেত্ৰত 12 এসচিৰ ক্ষেত্ৰত 18 এসটি প্ৰিন্সৰ ক্ষেত্ৰত 24 এসটি হিলছৰ ক্ষেত্ৰত 9 পোষ্ট আছে আৰু পিডব্লিউডিৰ ক্ষেত্ৰত 10 পোষ্ট আছে কাছাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি আমি চাওঁ 5550টা এলপিইউপিৰ ক্ষেত্ৰত এলপিত আনৰিজাৰ্ভড কাট অফ হৈছিল 63.077 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 64.504 হৈছিল গতিকে আনৰিজাৰ্ভড টাফ কম্পিটিশ্যন হয় গতিকে কাছাৰৰ ক্ষেত্ৰত এইবাৰো টাফ কম্পিটিশ্যন হ'ব গতিকে আমি 5550টা পদ পূৰ্বৰ 2023 চনৰখিনি আৰু আপোনালোকৰ কমেণ্টছৰ ওপৰত ভিত্তি কৰি আনৰিজাৰ্ভৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে এইবাৰ আনৰিজাৰ্ভড 65 এটা সেফ স্কোৰ হ'ব পাৰে কাছাৰৰ ক্ষেত্ৰত ওবিসি এমওবিসিৰ ক্ষেত্ৰত 31 পোষ্ট আছে আৰু 5550টা পদৰ ক্ষেত্ৰত 31টা ইয়াত কাট অফ হৈছিল 57.828 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 59.355 গতিকে বৰ্তমান 4500 পোষ্টত 31 পোষ্ট আছে গতিকে আমি 5550টা পদৰ লগত তুলনা কৰিলে দেখা পোৱা যাব যে ইয়াত কিছু কম্পিটিশ্যনটো বাঢ়িব আৰু 4500ত কাট অফ 60 প্লাছত থকাৰ সম্ভাৱনা আছে গতিকে 61 এক সেফ স্কোৰ হ'ব পাৰে ওবিসি এমওবিসিৰ ক্ষেত্ৰত ঠিক একেদৰে টি টাইপছৰ ক্ষেত্ৰত 12টা পোষ্ট আছে আৰু 5550টা পদত 53.526 হৈছিল আৰু টি টাইপছৰ ক্ষেত্ৰত এইবাৰো কম্পিটিশ্যনটো কম হ'ব গতিকে 55 এটা সেফ স্কোৰ টি টাইপছৰ কাৰণে এসচিৰ ক্ষেত্ৰত কাছাৰ জিলাত 5518টা পোষ্ট আছিলে আৰু কাট অফ হৈছিলে 58.469 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 59.093 আৰু 4500 পদৰ ক্ষেত্ৰত যেটো 18টা পোষ্ট আছে গতিকে কাছাৰ জিলাৰ ক্ষেত্ৰত 59 এসচিৰ কাৰণে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 59.8 বা 60 এটা সেফ স্কোৰ হ'ব পাৰে এসটি প্ৰিন্সৰ ক্ষেত্ৰত যেটো পোষ্ট নাছিলে 5550টা পদত গতিকে এতিয়া এসটি প্ৰিন্সত পোষ্ট আছে 24টা এসটি প্ৰিন্সৰ ক্ষেত্ৰত 58 এটা সেফ স্কোৰ হ'ব পাৰে এসটি হিলছৰ ক্ষেত্ৰত যেটো 9টা পোষ্ট আছে 5550টা পদত পোষ্ট নাছিলে গতিকে এসটি হিলছৰ ক্ষেত্ৰত 56 এটা সেফ স্কোৰ হ'ব পাৰে আৰু পিডব্লিউডিৰ ক্ষেত্ৰত 53.526 আছিলে 5550টা পদত আৰু বৰ্তমান 10টা পোষ্ট আছে গতিকে 54 to 54.5 এটা সেফ স্কোৰ হ'ব পাৰে পিডব্লিউডি প্ৰাৰ্থীৰ ক্ষেত্ৰত এতিয়া আমি আলোচনা কৰিম হাইলাকান্দিৰ ক্ষেত্ৰত আনৰিজাৰ্ভড 41 পোষ্ট আছে আৰু 5550টা পদৰ ক্ষেত্ৰত কাট অফ হৈছিলে 62.139 ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 62.254 গতিকে পোষ্টৰ সংখ্যা যেহেতু কম 41 গতিকে এইবাৰ 65 প্লাছত থকাৰ সম্ভাৱনা আছে হাইলাকান্দিৰ ক্ষেত্ৰত আনৰিজাৰ্ভড আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কিছু পইণ্টৰ ইফাল সিফাল হ'ব পাৰে আৰু যদি ওবিসি এমওবিসিৰ ক্ষেত্ৰত আমি চাওঁ 21টা পোষ্ট আছে 5550টা পদত 57.526 আছিলে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.683 আছিলে গতিকে বৰ্তমান কিছু বাঢ়ি যাব পাৰে যোৱাৰ সম্ভাৱনা আছে গতিকে 60 এটা সেফ স্কোৰ হ'ব পাৰে ওবিসি এমওবিসিৰ ক্ষেত্ৰত আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হয়তো 60.5 হ'ব পাৰে টি টাইপছৰ ক্ষেত্ৰত 10টা পোষ্ট আছে আৰু 5550টা পদৰ ক্ষেত্ৰত 55.128 হৈছিল আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 52.531 হৈছিলে গতিকে 4500 পদৰ ক্ষেত্ৰত 10টা পোষ্টত 55
এটা ছেফ স্ক'ৰ হ'ব পাৰে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 55.2 এটা ছেফ স্ক'ৰ হ'ব পাৰে। SCৰ ক্ষেত্ৰত 14টা পোষ্ট আছে এতিয়া বৰ্তমান আৰু 5550টা পদত ইয়াৰ কাট অফ হৈছিল 58.328 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 59.131। গতিকে SCৰ ক্ষেত্ৰত এজ ইউজুৱেল 59.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে আৰু ওমেনৰ ক্ষেত্ৰত পইণ্টত কিছু বাঢ়িব পাৰে। ST প্ৰিন্সৰ ক্ষেত্ৰত 15টা পোষ্ট আছে, গতিকে 58 এটা ছেফ স্ক'ৰ হ'ব পাৰে ST প্ৰিন্সৰ ক্ষেত্ৰত। আৰু ST হিলছৰ ক্ষেত্ৰত 8টা পোষ্ট আছে, গতিকে 55 এটা ছেফ স্ক'ৰ হ'ব পাৰে। কম্পিটিশ্যনটো যথেষ্ট কম হয়। আৰু PWDৰ ক্ষেত্ৰত 9টা পোষ্ট আছে, গতিকে 5550টা পদত 52.531 হৈছিলে, গতিকে PWDৰ ক্ষেত্ৰত আমি যদি চাওঁ 55 এটা ছেফ স্ক'ৰ হ'ব পাৰে PWDৰ ক্ষেত্ৰত। আটাইতকৈ মষ্ট ট্ৰেণ্ডিঙত থকা বেংগলী মিডিয়ামৰ জিলাখনেই হ'ল শ্ৰীভূমি। শ্ৰীভূমিৰ ক্ষেত্ৰত আনৰিজাৰ্ভত 5550টা পদত কাট অফ যথেষ্ট হাই হৈছিলে 70.841 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 60.591 যথেষ্ট ডিফাৰেঞ্চ আছিলে। কিন্তু আমি এতিয়া ক'ব বিচাৰোঁ যে বৰ্তমান যি 4500 পদৰ ক্ষেত্ৰত ইমান হাই নহ'ব, যদিও ট্ৰেণ্ডিঙত আছে। প্ৰথম হয়তো প্ৰভিজনেলবিলাকত অলপ ইফাল সিফাল হ'লেও কিন্তু 65 যিসকলৰ আছে তেওঁলোকৰ ছেফ জোনত আছে বা গ্ৰীণ জোনত আছে বুলি ধৰিব পাৰে। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত পইণ্টত কিছু কমিব পাৰে। গতিকে 65.5 অৰ্থাৎ 65ৰ যিসকল আছে 65ৰ প্লাছত শ্ৰীভূমিত যিসকলে আবেদন কৰিছে তেওঁলোক এটা ছেফ জোনত আছে বুলি নিজকে ধৰিব পাৰে। গতিকে OBC MOBCৰ ক্ষেত্ৰত 35 পোষ্ট আৰু 5550টা পদত 58.839 আছিলে আৰু ওমেনৰ ক্ষেত্ৰত 59.764 আছিলে। গতিকে এতিয়া বৰ্তমান ইয়াত আমি 60 এটা ছেফ স্ক'ৰ হ'ব পাৰে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত পইণ্টত কিছু বাঢ়িব পাৰে 60.5 মান হ'ব পাৰে। আৰু টি টাইপছৰ ক্ষেত্ৰত আমি 13টা পোষ্ট আছে, য'ত 5550টা পদত কাট অফ আছিলে 53.485 আৰু ওমেনৰ ক্ষেত্ৰত কিছু বৃদ্ধি হৈছিলে 56.489। গতিকে এজ ইউজুৱেল শ্ৰীভূমিৰ ক্ষেত্ৰত টি টাইপছৰ ক্ষেত্ৰত 55 এটা ছেফ স্ক'ৰ হ'ব পাৰে। ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত পইণ্টত কিছু ইফাল সিফাল হ'ব পাৰে 56 হ'ব পাৰে। আৰু SCৰ ক্ষেত্ৰত 12টা পোষ্ট আছে শ্ৰীভূমিত, গতিকে 5550টা পদত নট এপ্লিকেবল লিখা আছিলে কাট অফত, গতিকে এতিয়া 12টা পোষ্টত SCৰ ক্ষেত্ৰত 58 এটা ছেফ স্ক'ৰ হ'ব পাৰে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কিছু পইণ্টত বৃদ্ধি হ'ব পাৰে। আৰু ST প্ৰিন্সৰ ক্ষেত্ৰত 21টা পোষ্ট আছে। ST প্ৰিন্সৰ ক্ষেত্ৰতো 58ৰ আশে পাশে থকা প্ৰাৰ্থীসকল ছেফ জোনত আছে বুলি ভাবিব পাৰি আৰু পইণ্টত কিছু ইফাল সিফাল হ'ব পাৰে ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত। গতিকে 58 এটা ছেফ স্ক'ৰ হ'ব পাৰে। আৰু SCৰ ক্ষেত্ৰত হয়তো ওমেন ৰিজাৰ্ভেশ্যনত 59ৰ ওচৰ হ'ব পাৰে SCৰ ক্ষেত্ৰত, আৰু জেনেৰেল 58.5 মানলৈকে যাব পাৰে। আৰু SCৰ ক্ষেত্ৰত 58 এটা ST প্লেইনছত এটা ছেফ স্ক'ৰ হ'ব পাৰে আৰু হয়তো ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 0.23 এটা ডিফাৰেঞ্চ আহিব পাৰে। ST হিলছৰ ক্ষেত্ৰত 9টা পোষ্ট আছে। ST হিলছৰ ক্ষেত্ৰত কাট অফটো যথেষ্ট কম হয়, প্ৰাৰ্থী যথেষ্ট কম ওলায়, তথাপিতো কাট অফ 55 এটা ছেফ স্ক'ৰ হ'ব পাৰে 55 to 56। আৰু PWDৰ ক্ষেত্ৰত যিহেতু 11টা পোষ্ট আছে, PWDৰ ক্ষেত্ৰতো 55.782 আছিলে 5550টা পদৰ ক্ষেত্ৰত, বৰ্তমান 4500ত 56 এটা ছেফ স্ক'ৰ হ'ব পাৰে। আমি এই বিশ্লেষণটো দিবলৈ আপোনালোকৰ 2023 চনৰ মেধা তালিকা আৰু 5550টা পদৰ ফাইনেল কাট অফ মেৰিট লিষ্ট আৰু আপোনালোকৰ পৰা কমেণ্টছত পোৱা যিবিলাক তথ্য তাৰ ওপৰত ভিত্তি কৰিছোঁ। অৱশ্যে বেংগলী মিডিয়ামৰ আমাৰ লিমিটেড কিছু আছে, আমি ইমান চ'ৰ্চ তেনেকৈ নাই, যিখিনি পাইছোঁ তাৰ মাজতে আমি আপোনালোকলৈ এটি বিশ্লেষণহে দিছোঁ, ইয়াক আপোনালোকে কাট অফ বুলি নধৰিব। গতিকে পৰৱৰ্তী সময়ত আমি আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো বেংগলী মিডিয়ামৰ কিছু বিশ্লেষণ দিবলৈ চেষ্টা কৰিম। আজি LP আটাইকেইটা পাৰ্টত আমি চমুকৈ আপোনালোকক এটা ধাৰণা দিবলৈ চেষ্টা কৰিলোঁ। গতিকে আপোনালোকে আপোনালোকৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।